আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখা যেটো পৰীক্ষাত প্ৰায় অহা দেখা যায় আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা এটো দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাৱ বহলাই লিখা আপলোড কৰি দিছো যেটো পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় হেয়া যদি তোমালোকৰ চাব মন তেন্তে ডেসক্ৰিপচন আৰু কমেন্টত প্লেলিষ্টৰ লিংক দিয়া থাকিব তাত গৈ সকলো ভিডিঅ' চাব পাৰিবা আৰু যদি তোমালোকক PDF নোটছ লাগে তেন্তে মই ডেসক্ৰিপচন আৰু কমেন্টত লিংক দি থম কিবা এটা পে কৰি ডাউনলোড কৰি ল'ব পাৰিবা লগতে মোক WhatsApp আৰু Instagramত ফলো কৰিবলৈ নাপাহৰিবা লিংক ডেসক্ৰিপচন আৰু কমেন্টত থাকিব এতিয়া এই ভাৱ বহলাই লিখাটো উত্তৰ এনেকৈ লিখিবা কোনো যাত্ৰা কালত মানুহে যাত্ৰা শুভ হওক বুলি মাঙ্গলিক কৰ্ম বা শুভ বস্তু দৰ্শন কৰি ওলায় মাকৰ ঘৰলৈ বা অন্য ঠাইলৈ যাবৰ সময়ত মহিলাসকলৰ মাজত এনে বিশ্বাস প্ৰবল কোনো গৃহস্থৰ দুজনী বা ততোধিক স্ত্ৰী থাকিলে তেওঁলোকৰ মাজত ঈৰ্ষা ভাবো নথকাকৈ নাথাকে সেয়ে এগৰাকী সতিনীয়ে আন গৰাকীক কেনেকৈ যাত্ৰা অশুভ হয় তাৰো চিন্তা কৰে যাত্ৰা অশুভ হওক বুলি অন্য অপকাৰী কাম কৰিব নোৱাৰি নিজৰ নাকটোক কাটি প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ নকৰে এনে কৰিলে অৱশ্যে বিপদ নিজৰহে হয় ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে ঈৰ্ষা মানুহৰ পৰম শত্ৰু ঈৰ্ষা পৰায়ণ মানুহে লোকক অপকাৰ কৰিবলৈ গৈ নিজৰ অনিষ্ট সাধে সো এইটো আছিল গটে ভাৱ বহলাই লিখাটো আশা কৰো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো এইখিনিতে সামৰি মাৰো নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেন্ট কৰা মই নিশ্চয় দিব চেষ্টা কৰিম